মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লাষ্ট ক্লাছত আমি এক্টিভ ভইচ কি, পেছিভ ভইচ কি সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি মই এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ পৰিৱৰ্তন কৰাৰ নিয়মসমূহ আলোচনা কৰিম। এতিয়া তোমালোকে চোৱাচোন, এক্টিভ ভইচৰ প্ৰথম নিয়মটো হৈছে চোৱা, এক্টিভ ভইচৰ যিটো অবজেক্ট সেইটো পেছিভ ভইচত ছাবজেক্টৰ ঠাইত বহিব বা ছাবজেক্ট হিচাপে বহুৱাব লাগে। এতিয়া 1 নম্বৰ এক্সাম্পলটো চোৱাচোন, ৰাজু ৰাইটছ এ লেটাৰ। এইটো এক্টিভ ভইচত আছে আৰু এই এক্টিভ ভইচৰ বাক্যৰ এই লেটাৰটো হৈছে অবজেক্ট আৰু সেই এক্টিভৰ পৰা পেছিভলৈ পৰিৱৰ্তন কৰা নিয়ম মতে পেছিভ ভইচত ই ছাবজেক্টৰ ঠাইত বহিছে এ লেটাৰ। তাৰপিছতে চোৱাচোন, পেছিভ ভইচত ছাবজেক্টৰ পিছতে বহিছে ইজ। ই এটা বি ভাৰ্ব, অৰ্থাৎ পেছিভ ভইচত ছাবজেক্টৰ পিছতে আমি এটা বি ভাৰ্বৰ ৰূপ বহাব লাগে আৰু কি বি ভাৰ্ব বহাম সেইটো আমি টেন্স অনুযায়ী, অৰ্থাৎ এক্টিভ ভইচৰ ট্ৰেনজিটিভ ভাৰ্বৰ টেন্স অনুযায়ী বহাম। টেন্স চোৱাচোন, মই চাৰ্টখন দি দিছোঁ। প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বহিব এম, ইজ, আৰ। পাষ্ট ইনডেফিনিট টেন্সত বহিব ৱাজ, ৱেৰ। ফিউচাৰ ইনডেফিনিট টেন্সত বহিব শ্বেল বি, উইল বি। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত বহিব এম বিং, ইজ বিং, আৰ বিং। পাষ্ট কণ্টিনিউৱাছত বহিব ৱাজ বিং, ৱেৰ বিং। ফিউচাৰ কণ্টিনিউৱাছত বহিব শ্বেল বি বিং, উইল বি বিং। প্ৰেজেণ্ট পাৰফেক্টত বহিব হেজ বিন, হেভ বিন। পাষ্ট পাৰফেক্টত বহিব হেড বিন আৰু ফিউচাৰ পাৰফেক্টত বহিব শ্বেল হেভ বিন বা উইল হেভ বিন। এইখিনি কথা তোমালোকে টেন্স অনুযায়ী মই পিছত তোমালোকক দেখাই যাম, তেতিয়া তোমালোকে আৰু ভালকৈ বুজি পাবা। বি ভাৰ্বটো তেতিয়াহ'লে আমি গম পালোঁ যে এক্টিভ ভইচৰ ট্ৰেনজিটিভ ভাৰ্বৰ টেন্স অনুযায়ী বি ভাৰ্ব বহিব আৰু লগতে পেছিভ ভইচৰ যিটো ছাবজেক্ট সেই ছাবজেক্টৰ পাৰ্চন আৰু নাম্বাৰ অনুসৰিও বহিব। অৰ্থাৎ ইয়াত এ লেটাৰ ছাবজেক্টটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেয়ে ইয়াত ইজ বহিছে। তাৰপিছতে তোমালোকে মন কৰাচোন, বি ভাৰ্বৰ পাছতে এক্টিভ ভইচৰ যিটো মেইন ভাৰ্ব, এক্টিভ ভইচৰ ভাৰ্ব ৰাইটছ, এইটো হ'ল মেইন ভাৰ্ব বুলি কোৱা হয়। মেইন ভাৰ্বটো পেছিভ ভইচত কোন ফৰ্মত বহিছে? পাষ্ট পাৰ্টিচিপল ৰূপত। অৰ্থাৎ এক্টিভ ভইচৰ যিটো মেইন ভাৰ্ব, সেই মেইন ভাৰ্বটো সদায় পেছিভ ভইচত ই পাষ্ট পাৰ্টিচিপল ৰূপত বহে। ইয়াত চোৱাচোন, মই এখন চাৰ্ট দেখুৱাই দিছোঁ, প্ৰেজেণ্ট, পাষ্ট পাৰ্টিচিপল। তাৰে তোমালোকে চোৱাচোন, ৰাইট প্ৰেজেণ্ট ফৰ্ম, ৰোট পাষ্ট ফৰ্ম, ৰিটেন পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু পেছিভ ভইচত ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো বহিছে। তাৰপিছতে তোমালোকে মন কৰাচোন, ইয়াৰ পিছতে এক্টিভ ভইচৰ যিটো ছাবজেক্ট, এতিয়া এক্টিভ ভইচৰ ছাবজেক্টটো কোন আছিল? 1 নম্বৰ এক্সাম্পলটো চোৱা, এক্টিভ ভইচত ছাবজেক্টটো আছিল ৰাজু আৰু ৰাজু সেই ছাবজেক্টটো পেছিভ ভইচত অবজেক্টৰ ঠাইত বহিছে আৰু তাৰ আগত বাই প্ৰিপজিশ্যন এটা বহিছে। অৰ্থাৎ এক্টিভ ভইচৰ ছাবজেক্টটো সদায় পেছিভ ভইচত বাই প্ৰিপজিশ্যনৰ পাছত অবজেক্টৰ ঠাইত বহে। সাধাৰণতে বাই প্ৰিপজিশ্যন বহে যদিও কেতিয়াবা বেলেগ প্ৰিপজিশ্যনো, যেনেকৈ টু আৰু উইথ বাক্যটো অনুসৰি বহিব পাৰে। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ পৰিৱৰ্তন কৰা নিয়মকেইটা তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া মই তোমালোকক কেইটামান এক্সাম্পল দেখাব বিচাৰিছোঁ। এক্সাম্পল চোৱাচোন,
এক্টিভ ভইচত 1 নম্বৰ এক্সাম্পলটো ৰাজু ৰিডছ এ বুক। ৰাজুটো হৈছে ছাবজেক্ট, ৰিডছটো হৈছে ভাৰ্ব আৰু এ বুকটো হৈছে অবজেক্ট। পেছিভ ভইচত মন কৰাচোন বাক্যটোৰ গঠনটো। এ বুক ছাবজেক্টটো পেছিভ ভইচত এ বুক এক্টিভ ভইচত এ বুক অবজেক্টটো পেছিভ ভইচত ছাবজেক্টৰ ঠাইত বহিছে। তাৰপিছতে মন কৰাচোন বি ভাৰ্ব বহিছে। এক্টিভ ভইচৰ মেইন ভাৰ্বটো ৰিডটো যিহেতু প্ৰেজেণ্ট ইনডেফিনিট টেন্স, গতিকে ইজ বি ভাৰ্ব বহিছে। তাৰপিছতে মেইন ভাৰ্বটো ইয়াৰ পিছতে পাষ্ট পাৰ্টিচিপল ৰূপত বহিছে ৰেড। স্পেলিংটো একেই। তাৰপিছতে বাই প্ৰিপ'জিশ্যন বহিছে আৰু তাৰপিছত ছাবজেক্টটো এক্টিভ ভইচত ছাবজেক্ট ৰাজু, পেছিভ ভইচত অবজেক্টৰ ঠাইত বহিছে। তাৰ পিছৰ এক্সাম্পলটো তোমালোকে মন কৰাচোন। এক্টিভ ভইচ দি মেন ইজ চেলিং মেংগোজ। দি মেনটো হৈছে ছাবজেক্ট, ইজ চেলিং হৈছে ভাৰ্ব, মেংগোজ হৈছে অবজেক্ট। এতিয়া পেছিভ ভইচত চোৱা, অবজেক্ট মেংগোজটো ছাবজেক্টৰ ঠাইত বহিছে। তাৰপিছতে বি ভাৰ্ব আৰ বিং বহিছে। তাৰপিছত চেল মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ৰূপত বহিছে চ'ল্ড। তাৰপিছতে বাই প্ৰিপ'জিশ্যন বহিছে আৰু তাৰপিছতে এক্টিভ ভইচৰ যিটো ছাবজেক্ট, সেই ছাবজেক্টটো অবজেক্টৰ ঠাইত বহিছে। আকৌ পিছৰ এক্সাম্পলটো মন কৰাচোন। এক্টিভ ভইচ হি কিল্ড এ স্নেক। হি ছাবজেক্ট, কিলটো ভাৰ্ব, এ স্নেকটো হৈছে অবজেক্ট। এতিয়া পেছিভ ভইচত মন কৰাচোন। এ স্নেক অবজেক্টটো পেছিভ ভইচত ই ছাবজেক্টৰ ঠাইত বহিছে। তাৰপিছতে ৱাজ বি ভাৰ্ব বহিছে। তাৰপিছত মেইন ভাৰ্ব কিল্ডটো পাষ্ট পাৰ্টিচিপল ৰূপত বহিছে পেছিভ ভইচত। তাৰপিছতে বাই প্ৰিপ'জিশ্যন বহিছে। তাৰপিছত এক্টিভ ভইচৰ হি যিটো ছাবজেক্ট, এইটো অবজেক্টৰ ঠাইত বহিছে হিম। পিছৰ এক্সাম্পলটো মন কৰাচোন। এক্টিভ ভইচ মিষ্টাৰ দাস হেজ ছাবজেক্ট, হেজ চ'ল্ড ভাৰ্ব, অবজেক্টটো হৈছে হিজ স্কুটাৰ। এতিয়া পেছিভ ভইচত ইয়াৰ পৰিৱৰ্তনটো চোৱা। হিজ স্কুটাৰ অবজেক্টটো পেছিভ ভইচত ই ছাবজেক্টৰ ঠাইত বহিছে। তাৰপিছতে বি ভাৰ্ব বহিছে হেজ বিন। তাৰপিছত মেইন ভাৰ্ব চ'ল্ড ই পাষ্ট পাৰ্টিচিপল ৰূপত বহিছে। তাৰপিছতে বাই প্ৰিপ'জিশ্যন। তাৰপিছত এক্টিভ ভইচৰ যিটো ছাবজেক্ট মিষ্টাৰ দাস, এই যে অবজেক্টৰ ঠাইত বহিছে। তেন্তে আমি গম পাইছোঁ যে এক্টিভ ভইচত বাক্যটোৰ ফৰ্মত থাকে, কি ধৰণৰ ফৰ্মত থাকে? ছাবজেক্টৰ পিছতে ভাৰ্ব থাকে আৰু ভাৰ্বৰ পিছতে অবজেক্ট। কিন্তু যেতিয়া পেছিভ ভইচৰ ফৰ্মটো মন কৰা, পেছিভ ভইচৰ ফৰ্মটো কি ধৰণৰ হয় চোৱাচোন। ছাবজেক্টৰ পিছতে আমি এটা বি ভাৰ্ব বহাব লাগে। সেইটো আমি মেইন ভাৰ্বৰ টেন্স অনুযায়ী আৰু পেছিভ ভইচত যিটো ছাবজেক্টৰ পাৰ্চন আৰু নাম্বাৰ অনুসৰি। তাৰপিছতে এক্টিভ ভইচৰ মেইন ভাৰ্বটো পেছিভ ভইচত বি ভাৰ্বৰ পাছত পাষ্ট পাৰ্টিচিপল ৰূপত বহে। তাৰপিছতে আমি বাই প্ৰিপ'জিশ্যন বহাব লাগে আৰু তাৰপিছতে এক্টিভ ভইচৰ যিটো ছাবজেক্ট, সেইটো পেছিভ ভইচত অবজেক্ট হিচাপে বহে। তেন্তে ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰিছোঁ তোমালোকে নিশ্চয় এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ কেনেকৈ পৰিৱৰ্তন কৰিব লাগে তাৰ নিয়মসমূহ নিশ্চয় তোমালোকে বুজি পালা।